আজি বিশেষকৈ এই বিশ্বনাথ জিলাৰ আমাৰ পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ যিমানখিনি কাম কাজ চলি আছে সেইটোৰ পৰ্যালোচনা কৰাৰ কাৰণে আহিছিলোঁ আৰু আহি আমি এইটোৱে দেখিছোঁ যে সুন্দৰকৈ ইয়াৰ কামবোৰ চলি আছে আৰু আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ইতিমধ্যে ৮৫,০০০ ঘৰ আমি বিশ্বনাথ জিলাখনত আমি আবণ্টন দিছিলোঁ আৰু এইখিনিৰ কাম ইতিমধ্যে প্ৰায় ৪৫,০০০তকৈ বেছি কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। বাকী যিমানখিনি কাম প্ৰায় ৩০,০০০ ঘৰৰ কাম এতিয়া নিৰ্মাণিত হৈ আছে আৰু অহা ৩১ অক্টোবৰৰ ভিতৰত এইখিনি আজি সম্পূৰ্ণ কৰাৰ কাৰণে আমি আজিৰ সভাৰ জৰিয়তে মই নিৰ্দেশ প্ৰদান কৰোঁ আৰু মই ভাবোঁ যে যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক যিহেতু ২৮ লাখ ঘৰ প্ৰদান কৰিছিলে আৰু ২৮ লাখ ঘৰৰ ভিতৰত ইতিমধ্যে আমাৰ ২১ লাখ ঘৰৰ কাম সম্পূৰ্ণ হৈছে। বাকী ৭ লাখ ঘৰৰ কাম নিৰ্মাণ কাৰ্য চলি আছে আৰু গোটেই অসমৰ এই ৭ লাখ ঘৰ নিৰ্মাণ কৰিবলৈ যাওঁতে আমাৰ ৩ মাহৰ ভিতৰত আমি ৯০ দিনৰ ভিতৰত আমি সম্পূৰ্ণ কৰিব পাৰিম। বিশ্বনাথেও তেনেকুৱাকৈ ৯০ দিনৰ ভিতৰত কৰিম বুলি ইতিমধ্যে কথা দিছে আৰু লগতে আজি আমি আমাৰ যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আমাৰ বিশ্বনাথ জিলাত ইতিমধ্যে ৮৫,০০০ ইতিমধ্যে বাছনি কৰা হৈছে। গতিকে ৮৫,০০০ মহিলাই আগন্তুক দিনত আত্মনিৰ্ভৰ হোৱাৰ এটা সুযোগ পাবগৈ আৰু যিহেতু আমি কৈও আহিছোঁ যে যেতিয়ালৈ অসমৰ মহিলাসকল আত্মনিৰ্ভৰ হ'ব নোৱাৰিব তেতিয়ালৈ আমি অসমখন আত্মনিৰ্ভৰ কৰিব নোৱাৰিম আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমগ্ৰ অসমৰ ৩০ লাখ মহিলা তেনেকুৱাকৈ লাখপতি বাইদেউ হিচাপে সৃষ্টি কৰাৰ কাৰণে যি প্ৰয়াস চলাই আহিছে যাৰ ফলস্বৰূপে আমি আশাবাদী যে আগন্তুক দিনত ২ বছৰৰ পিছত আমাৰ অসমৰ এই ৩০ লাখ মহিলাই যেতিয়া তেওঁলোকে লাখপতি বাইদেউ হ'বগৈ তেতিয়া ৩০ লাখৰ লগত যদি আমি ১ লাখকৈ যদি পূৰণ কৰোঁ তেতিয়া ৩০,০০০ কোটি টকা অসমৰ মহিলাই ইনকাম কৰিব পাৰিব আৰু তেতিয়া অসমৰ GDP নিশ্চিত ৰূপত আগুৱাই যাব বুলি আমি আশাবাদী আৰু ঠিক তেনেকৈ বিশ্বনাথৰ ৮৫,০০০ মহিলাই যেতিয়া আত্মনিৰ্ভৰ হ'ব তো নিশ্চিত ৰূপত বিশ্বনাথখনো আমি আগুৱাই নিব পাৰিম। এইবোৰৰ বিষয়ৰ লগতে আমাৰ MGNREGA হওক, কৃত্ৰিম ফাইনেন্সে হওক, এইবোৰ কামৰ অগ্ৰগতি খুব সুন্দৰকৈ চলি আছে। গতিকে আমি আশাবাদী যে বিশ্বনাথে যি নতুন এটা গতি এটা আগুৱাব বিচাৰিছে সেই গতিত সফল হ'ব বুলি মই আশা কৰোঁ। আজি বিশেষকৈ এই বিশ্বনাথ জিলাৰ আমাৰ পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ যিমানখিনি কাম কাজ চলি আছে সেইটোৰ পৰ্যালোচনা কৰাৰ কাৰণে আহিছিলোঁ আৰু আহি আমি এইটোৱে দেখিছোঁ যে সুন্দৰকৈ ইয়াৰ কামবোৰ চলি আছে আৰু আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ইতিমধ্যে ৮৫,০০০ ঘৰ আমি বিশ্বনাথ জিলাখনত আমি আবণ্টন দিছিলোঁ আৰু এইখিনিৰ কাম ইতিমধ্যে প্ৰায় ৪৫,০০০তকৈ বেছি কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। বাকী যিমানখিনি কাম প্ৰায় ৩০,০০০ ঘৰৰ কাম এতিয়া নিৰ্মাণিত হৈ আছে আৰু অহা ৩১ অক্টোবৰৰ ভিতৰত এইখিনি আজি সম্পূৰ্ণ কৰাৰ কাৰণে আমি আজিৰ সভাৰ জৰিয়তে মই নিৰ্দেশ প্ৰদান কৰোঁ আৰু মই ভাবোঁ যে যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক যিহেতু ২৮ লাখ ঘৰ প্ৰদান কৰিছিলে আৰু ২৮ লাখ ঘৰৰ ভিতৰত ইতিমধ্যে আমাৰ ২১ লাখ ঘৰৰ কাম সম্পূৰ্ণ হৈছে। বাকী ৭ লাখ ঘৰৰ কাম নিৰ্মাণ কাৰ্য চলি আছে আৰু গোটেই অসমৰ এই ৭ লাখ ঘৰ নিৰ্মাণ কৰিবলৈ যাওঁতে আমাৰ ৩ মাহৰ ভিতৰত আমি ৯০ দিনৰ ভিতৰত আমি সম্পূৰ্ণ কৰিব পাৰিম। বিশ্বনাথেও তেনেকুৱাকৈ ৯০ দিনৰ ভিতৰত কৰিম বুলি ইতিমধ্যে কথা দিছে আৰু লগতে আজি আমি আমাৰ যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আমাৰ বিশ্বনাথ জিলাত ইতিমধ্যে ৮৫,০০০ ইতিমধ্যে বাছনি কৰা হৈছে। গতিকে ৮৫,০০০ মহিলাই আগন্তুক দিনত আত্মনিৰ্ভৰ হোৱাৰ এটা সুযোগ পাবগৈ আৰু যিহেতু আমি কৈও আহিছোঁ যে যেতিয়ালৈ অসমৰ মহিলাসকল আত্মনিৰ্ভৰ হ'ব নোৱাৰিব তেতিয়ালৈ আমি অসমখন আত্মনিৰ্ভৰ কৰিব নোৱাৰিম আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমগ্ৰ অসমৰ ৩০ লাখ মহিলা তেনেকুৱাকৈ লাখপতি বাইদেউ হিচাপে সৃষ্টি কৰাৰ কাৰণে যি প্ৰয়াস চলাই আহিছে যাৰ ফলস্বৰূপে আমি আশাবাদী যে আগন্তুক দিনত ২ বছৰৰ পিছত আমাৰ অসমৰ এই ৩০ লাখ মহিলাই যেতিয়া তেওঁলোকে লাখপতি বাইদেউ হ'বগৈ তেতিয়া ৩০ লাখৰ লগত যদি আমি ১ লাখকৈ যদি পূৰণ কৰোঁ তেতিয়া ৩০,০০০ কোটি টকা অসমৰ মহিলাই ইনকাম কৰিব পাৰিব আৰু তেতিয়া অসমৰ GDP নিশ্চিত ৰূপত আগুৱাই যাব বুলি আমি আশাবাদী আৰু ঠিক তেনেকৈ বিশ্বনাথৰ ৮৫,০০০ মহিলাই যেতিয়া আত্মনিৰ্ভৰ হ'ব তো নিশ্চিত ৰূপত বিশ্বনাথখনো আমি আগুৱাই নিব পাৰিম। এইবোৰৰ বিষয়ৰ লগতে আমাৰ MGNREGA হওক, কৃত্ৰিম ফাইনেন্সে হওক, এইবোৰ কামৰ অগ্ৰগতি খুব সুন্দৰকৈ চলি আছে। গতিকে আমি আশাবাদী যে বিশ্বনাথে যি নতুন এটা গতি এটা আগুৱাব বিচাৰিছে সেই গতিত সফল হ'ব বুলি মই আশা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।